নমস্কাৰ লখিমপুৰবাসী ৰাইজ, মই নৱদীপ বৰগোহাঁই আৰু আজি এই ভিডিঅ'টো লৈ আহিছোঁ সোলাৰ পেনেলৰ ওপৰত। যদিহে আপোনালোকৰ ঘৰত সোলাৰ পেনেল লগাম বুলি ভাবিছে বা সঠিকভাৱে এতিয়ালৈকে ধৰিব পৰা নাই যে কি ধৰণৰ সোলাৰ পেনেল লগালে আপোনালোকৰ কাৰণে উপযোগী হ'ব। সাধাৰণতে দুই ধৰণৰ সোলাৰ পেনেল পোৱা যায়, অন গ্ৰিড আৰু অফ গ্ৰিড। এতিয়া আমি জানি লওঁ যে অন গ্ৰিড সোলাৰ পেনেল কেনেকুৱা ধৰণৰ বা কিসকলৰ কাৰণে অন গ্ৰিড সোলাৰ পেনেল লাভজনক হ'ব বা অফ গ্ৰিডনো কেনেকুৱা ধৰণৰ বা অফ গ্ৰিড সিস্টেম লগালে আমাৰ কি ক্ষেত্ৰত লাভজনক হ'ব। মূলত অন গ্ৰিড সোলাৰ পেনেলৰ লক্ষ্য হৈছে যেহেতু আপুনি যদি আপোনাৰ বিজুলী বিলটো কমাবলৈ বিচাৰিছে, আপোনালোকৰ যি অঞ্চলত থাকে বা চহৰীয়া অঞ্চলৰ কাৰণে অন গ্ৰিড সিস্টেমটো যথেষ্ট ভাল। চহৰ অঞ্চলৰ বাবে যি ঠাইত নেকি আপোনাৰ নিয়মীয়াকৈ লাইনটো থাকে বা লাইনটো সঘনাই কৰ্তন নহয়, সেই ঠাইৰ কাৰণে অন গ্ৰিড সিস্টেমটো সকলোতকৈ ভাল আৰু অন গ্ৰিড সিস্টেমৰ মূল লক্ষ্যটো হৈছে লাইনৰ বিলটো কমোৱা। এতিয়া অফ গ্ৰিড সিস্টেমনো কি ক্ষেত্ৰত লাভৱান হ'ব, য'ত নেকি আপোনাৰ বেটেৰীৰ প্ৰয়োজন হয়। অন গ্ৰিড সিস্টেমত আপোনালোকৰ কোনো ধৰণৰ বেটেৰীৰ প্ৰয়োজন নহয়, এই লাইনৰ সৈতে আপোনালোকৰ সংযুক্ত হৈ কাম কৰে। যেহেতু অন গ্ৰিড সিস্টেমত আপোনালোকৰ নেট মিটাৰৰ জৰিয়তে যিখিনি বিজুলী আপোনালোকে সোলাৰ পেনেলে উৎপাদন কৰিলে, সেইখিনি নেট মিটাৰৰ জৰিয়তে বিজুলী বিভাগলৈ গুচি যায় বা আপোনালোকে ঘৰতে ব্যৱহাৰ কৰে। অন গ্ৰিড সিস্টেমত বিজুলী বিভাগৰ সৈতে সংযুক্ত হৈ থাকে বাবে আপোনালোকৰ দিনৰ ভাগত যিমানখিনি সোলাৰ পেনেলে বিজুলী উৎপাদন কৰিলে, সেইখিনি নেট মিটাৰৰ জৰিয়তে বিজুলী বিভাগলৈ গুচি যায় বা আপুনি ৰাতিৰ ভাগত সেই বিজুলীখিনি আকৌ নেট মিটাৰৰ জৰিয়তে ঘূৰাই ল'ব পাৰে। অন্যহাতে অফ গ্ৰিড সোলাৰ সিস্টেম সেইসকল লোকৰ কাৰণে উপযোগী হ'ব যি ঠাইত প্ৰায়ভাগ লাইনটো নাথাকে বা দিনটোত কেইবা ঘণ্টাও লাইনৰ কৰ্তন হয়, আৰু সেইসকল লোকৰ কাৰণে সেই অফ গ্ৰিড সিস্টেমটো ভাল হ'ব, কিয়নো তাত বেটেৰী সংযোগ থাকিব। কিন্তু সেই সিস্টেমটো ল'বলৈ যাওঁতে আপোনাৰ খৰচটো বেছি হ'ব বা আপোনালোকে কোনো ধৰণৰ সাবচিডিৰ সুবিধাও নাপায়। এতিয়া কথা হ'ল অন গ্ৰিড সোলাৰ সিস্টেম বা অফ গ্ৰিড সোলাৰ সিস্টেমৰ উপৰিও এটা সিস্টেম পোৱা যায় হাইব্ৰিড, য'ত নেকি আপোনাৰ অন গ্ৰিডো থাকে লগতে আপোনাৰ বেটেৰী সিস্টেমো থাকে। সেই সিস্টেমৰ হাইব্ৰিড সিস্টেমটো আছে, কিন্তু সকলো জেগাতে বিজুলী বিভাগৰ পৰা সেই সিস্টেমটোক এপ্ৰুভেল দিয়া নাই। এতিয়া মূলত অন গ্ৰিড সিস্টেমটো ল'বলৈ গ'লে আপোনালোকৰ বিশেষ লাভ কিয় হয়, যিহেতু আপোনালোকে এতিয়া গভৰ্ণমেণ্টৰ পৰা সাবচিডি পাই আছে। 2 কিলোৱাট যদি সিস্টেম আপোনালোকে লয়, তেতিয়া আপোনালোকে গভৰ্ণমেণ্টৰ পৰা সাবচিডি পাব 96,000 ওচৰা-ওচৰি, আৰু সেই ক্ষেত্ৰত 3 কিলোৱাটৰ সিস্টেম ল'লে আপোনালোকে 1,30,800 আপোনালোকে সাবচিডি পাব। সেই সাবচিডি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মিলাই টোটেল আপোনালোকৰ ইমান সাবচিডি হয়গে। এতিয়া আপোনালোকে 2 কিলোৱাট সিস্টেম ল'ব নে 3 কিলোৱাট সিস্টেম ল'ব, কি ধৰণে নিৰ্বাচন কৰিব। 2 কিলোৱাট সিস্টেম আপোনালোকে এই হিচাপত ল'ব পাৰে, যদিহে আপোনালোকৰ কাৰেণ্টৰ বিল 2000 টকাতকৈ কম আহে, তেতিয়া আপোনালোকে 2 কিলোৱাট সিস্টেম ল'লে আপোনালোকৰ কাৰণে যথেষ্ট হ'ব। বা যদিহে আপোনালোকৰ কাৰেণ্টৰ বিল 3000 বা 2000তকৈ অধিক আহে, সেই ক্ষেত্ৰত আপোনালোকে 3 কিলোৱাট সোলাৰ পেনেল ল'ব পাৰে। যদি আপোনালোকৰ কাৰেণ্টৰ বিল তাতকৈ অধিক বা সেই হিচাপত আপোনালোকে 5 কিলোৱাট বা তাতকৈ বেছি ল'ব পাৰে। কিন্তু চৰকাৰৰ যিটো আঁচনি, সেই হিচাপত মেক্সিমাম সাবচিডি 3 কিলোৱাটলৈকেহে দিয়া হয়, 1,30,000, বা আপোনালোকে তাতকৈ যদি বেছিও লয় 3 কিলোৱাটতকৈ, কিন্তু সাবচিডি আপোনালোকৰ সিমানে থাকিব। বাকীখিনি আপোনালোকৰ নিজৰ হিচাপত ল'ব পাৰিব যে কিমানটো ৰিকুৱাৰমেণ্ট আছে। তো এতিয়া কথা হ'ল 2 কিলোৱাট সিস্টেম এটা ল'বলৈ গ'লে আপোনালোকৰ কিমান খৰচ হ'ব। এতিয়া ভাল কোৱালিটিৰ যদি সোলাৰ পেনেল লগায়, যেনেকৈ টাটা, আদানী, সেই ধৰণৰ যদি ভাল কোম্পানীৰ সোলাৰ পেনেল যদি লগায়, আপোনালোকৰ 2 কিলোৱাট সিস্টেমটো লগাওঁতে 1,40,000 মান আপোনালোকৰ খৰচ হ'ব, বা 1,40,000 পৰা 50,000 ভিতৰত আপোনালোকৰ খৰচ হ'ব পাৰে। বা আপোনালোকে লোন সিস্টেমতো ল'ব পাৰে। লোন সিস্টেমত ল'বলৈ হ'লে আপোনালোকে মিনিমাম 10% ডাউন পে'মেণ্ট যিহেতু দিব লাগিব, আৰু বাকীখিনি আপোনাৰ EMI হৈ যাব। এতিয়া মাহেকীয়া EMI আপোনাৰ 2000 পৰা 2500ৰ ভিতৰত আহিব। সেইধৰণে 3 কিলোৱাট সিস্টেমতো আপোনালোকৰ খৰচ নাই কমেও 2 লাখ বা 2,10,000ৰ ভিতৰত আপোনালোকৰ সিমানমান খৰচ হ'ব। যদি টিঙত লগায় তেতিয়া 2 লাখৰ ভিতৰত আপোনালোকৰ খৰচ হ'ব, আৰু যদি আপোনালোকৰ RCC ঘৰ আছে, ছাদত যদি লগাম বুলি ভাবে, তেতিয়া ষ্টেনৰ সৈতে লগাবলৈ গ'লে 2,10,000 মান আপোনালোকৰ খৰচ হ'ব। এতিয়া সেই ক্ষেত্ৰত আপোনালোকে সাবচিডি পাব 1,30,800, আৰু আপোনালোকে লোনৰ হিচাপত ল'বলৈ বিচাৰিলে
তেতিয়া আপোনালোকৰ মিনিমাম ডাউন পেমেন্ট যেহেতু 10% দিব লাগিব তাত আপোনাৰ 20 ৰ পৰা 21000 টকা আপোনালোকে দিব লাগিব আৰু বাকিখিনি আপোনাৰ EMI আহি যাব তো 3 কিলোৱাট সিস্টেমটো ললে আপোনালোকৰ মাহেকত 300 ৰ পৰা 350 ইউনিট জেনাৰেট হ'ব বা তাতকৈ বেছিও হ'ব পাৰে বা আপোনালোকৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকৰ সোলাৰ পেনেলখন কেনেকুৱা ঠাইত লগোৱা হৈছে সেই ঠাইত ৰ'দৰ পৰিমাণটো কেনেকে ধৰণে পাইছে সেই ক্ষেত্ৰতো সোলাৰ পেনেলৰ এফিচিয়েন্সিটো নিৰ্ভৰ কৰিব যে কিমান বিজুলী উৎপাদন হ'ব এতিয়া যদি আপুনি 2 কিলোৱাট সিস্টেমটো লয় তেনেহলে আপোনাৰ নিজৰ ফালৰ পৰা প্ৰায় 40 ৰ পৰা 45000 মান টকা খৰচ হ'ব সেই ধৰণে 3 কিলোৱাট সিস্টেমটো ললে মানে আপোনালোকৰ নিজৰ ফালৰ পৰা 70 ৰ পৰা 80000 টকা আপোনালোকৰ খৰচ হ'ব সেই ক্ষেত্ৰত যদি আপোনালোকে অফ গ্ৰিডত যাবলৈ যায় অফ গ্ৰিডৰ ক্ষেত্ৰত আপোনালোকৰ বেটাৰী কষ্ট থাকিব ইনভাৰ্টাৰৰ কষ্ট থাকিব আৰু আপোনালোকৰ পেনেলৰ কষ্ট থাকিব গুটেখিনি মিলাই যদি চাই আপোনালোকৰ যথেষ্ট পৰিমাণৰ খৰচটো বেছি হ'ব যদি আপোনালোকে অন গ্ৰিড সোলাৰ সিস্টেম লয় তেতিয়া আপোনালোকৰ ঘৰত ব্যৱহৃত সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী আপোনালোকে এই সিস্টেমত চলাব পাৰিব কিয়নো এইটো কাৰেন্টৰ হৈতে একেলগতে সংযুক্ত হৈ কাম কৰে সেইভাবে ইয়াত কোনো ধৰণৰ এনেকুৱা নাই যে আপোনালোকে কেৱল কিছুমান বৈদ্যুতিক সামগ্ৰীহে ইয়াত ব্যৱহাৰ কৰিব পাৰিব কোনো ধৰণৰ লিমিটেশন নাই সকলো ধৰণৰ বৈদ্যুতিক সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিব ঘৰত ব্যৱহৃত যেনেকৈ আপোনালোকৰ পানী মটৰ হওক আপোনালোকৰ এসি হওক বা আপোনালোকৰ মিক্সাৰ গ্ৰাইণ্ডাৰ হওক সকলো ধৰণৰ যিবোৰ নেকি আপোনালোকে ইনভাৰ্টাৰত চলাব নোৱাৰে সেই সকলোবোৰ আপোনালোকে লাইনত যি ধৰণে চলায় এই ধৰণে আপোনালোকে অন গ্ৰিড সিস্টেমত চলাব পাৰিব কিন্তু অফ গ্ৰিড সিস্টেম যদি আপোনালোকে বাছনি কৰে বা আপোনালোকৰ ঠাইত যদি লাইনৰ সংযোগটো প্ৰায় নাথাকে সেইভাবে আপোনালোকে যদি নিজাভগীয়াকৈ মই অফ গ্ৰিড সিস্টেম লবলৈ যদি বিচাৰে অফ গ্ৰিড সিস্টেমত আপোনালোকৰ ইনভাৰ্টাৰ আৰু বেটাৰী সেই দুটাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকে কিমান লোড চলাব পাৰিব বা আপোনালোকে ইনভাৰ্টাৰটো যিমান কেপাসিটি লগাব বা 1000 VA লগালে বা 3000 VA লগালে 3000 VA ইনভাৰ্টাৰটোৱে প্ৰায় 2000 পৰা 2500 ওয়াটৰ লোডটো চলাব পাৰে তাত আপোনাৰ ইনভাৰ্টাৰটোৰ কেপাসিটিৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কিমান লোড চলাব পাৰিব ঘৰত বা দুখন ফেন চাৰিখন ফেন বা টিভি এসি গুটেকিটা একেলগতে চলাব পাৰিবনে নহয় সেই ইনভাৰ্টাৰটোৰ কেপাসিটিৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু অন গ্ৰিড সিস্টেমত আপোনাৰ তেনেকুৱা কোনো লিমিটেশন নাই তাত আপোনাৰ ইনভাৰ্টাৰ আৰু লাইন দুইটা একেলগত সংযোগ হৈ থাকে বাবে আপোনালোকে বৈদ্যুতিক সামগ্ৰী যিবোৰ আপোনালোকে লাইনত যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ অন গ্ৰিড সোলাৰৰ লগত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব অন গ্ৰিড সিস্টেম ইউজ কৰি আপোনালোকে বিজুলী বিল প্ৰায় সংখ্যক আপোনালোকে নাইকিয়া কৰিব পাৰিব যেহেতু আপোনালোকে সঠিকভাৱে যদি বাছনি কৰে যে আমাৰ লাইটৰ বিল ইমান পৰিমাণৰ আহে সেই হিচাপত আমি ইমানটো সোলাৰ সিস্টেম চুজ কৰিছো আৰু অফ গ্ৰিডত আপোনালোকৰ এতিয়া 3 কিলোৱাটৰ যদি ইনভাৰ্টাৰ লবলৈ যায় তেতিয়া আপোনালোকৰ যথেষ্ট দাম আপোনালোকৰ পৰিব সেই ক্ষেত্ৰত আপোনাৰ বেটাৰীও দুটা বা চাৰিটা বেটাৰী লৈকে আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে অফ গ্ৰিড সিস্টেমত যদি হেভি লোড চলাবলৈ বিচাৰে পৰাপক্ষত অফ গ্ৰিড সিস্টেমটো ইমান ৰিকমেন্ড কৰা নহয় কিয়নো 2 কিলোৱাট অন গ্ৰিড সিস্টেমটোত আপোনালোকৰ প্ৰায় 1,40,000 পৰা 50,000 টকা খৰচ হ'ব সেই ধৰণে যদি আপোনালোকে অফ গ্ৰিডত 2 কিলোৱাট এটা লবলৈ যায় তেতিয়া প্ৰায় আপোনালোকৰ 2 লাখ মান টকা খৰচ হ'ব আৰু যদি তাতকৈ অলপ যদি হেভি আপোনালোকে লোড চলাম বুলি ভাবে বা বেকআপটো যদি বঢ়াব বিচাৰে সেই হিচাপত আৰু আপোনালোকৰ বাজেট প্ৰয়োজন হ'ব পাৰে তেনে ক্ষেত্ৰত 3 কিলোৱাট সিস্টেমটো লবলৈ গলেও যেনেকৈ 2 লাখ টকাত আপুনি অন গ্ৰিডত পাই আছে বা 2,10,000 ভিতৰত সেই ধৰণে আপুনি 2.5 লাখ বা তাতকৈ অধিকও আপোনালোকৰ লাগিব পাৰে অফ গ্ৰিডত সেটআপ কৰিবলৈ অফ গ্ৰিড সিস্টেমত আপোনালোকে যদি নিজাভগীয়াকৈ হেতু লগাই লম বুলি ভাবে তেতিয়া হলে লগাব পাৰে কিন্তু তাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ সাবসিডি বা কোনো ধৰণৰ লোনৰ সুবিধাটো নাপাব বা আপোনালোকে নিজাভগীয়াকৈ পাৰ্সোনেল লোন লৈ হলো লব পাৰিব এতিয়া কথা হল অফ গ্ৰিড সিস্টেমত আপোনালোকৰ মেইনটেনেন্সটো বেছি হয় বা বেটাৰী লাইফৰ ওপৰতো নিৰ্ভৰ কৰে অফ গ্ৰিড সিস্টেমত যেনেকৈ লিড এসিড বেটাৰী বা এতিয়া নতুন টেকনলজি লাইপো4 বেটাৰী লিথিয়াম ফৰফেছফেট বেটাৰীও জৰিয়তে আপোনালোকে অফ গ্ৰিড সিস্টেম বনাব পাৰে লিড এসিড বেটাৰী সিস্টেমত ললে আপোনালোকৰ পানী চেঞ্জ আপোনালোকৰ মাজে মাজে হেতু মেইনটেইন কৰি পানী ভৰাই থাকিব লাগিব বেটাৰীত আৰু দুটা চাৰিটা বেটাৰী হলে হেখিনি মেইনটেইন কৰিবলৈ অকমান জটিল হয় আৰু বেটাৰী ওপৰতো নিৰ্ভৰ কৰে বেটাৰী লাহে লাহে ডাউনগ্ৰেড হৈ আহে তাৰ এফিচিয়েন্সিটো কমি আহে যিমানটো আপোনালোকৰ পাৱাৰ বনাইছে হেখিনি সঠিকভাৱে ইউজ কৰিব নোৱাৰে আৰু অন গ্ৰিড সোলাৰ সিস্টেমৰ ওপৰত মানুহৰ আৰু এটা কথা মনলৈ আহে যে লাইন নোহোৱাৰ অৱস্থাত কি হ'ব
সেই ক্ষেত্ৰত ক'বলৈ বিচাৰিম যে যি ধৰণে আপোনালোকে ঘৰত লাইন নহলে ইনভাৰ্টাৰ ব্যৱহাৰ কৰে সেই ধৰণে অন গ্ৰিড সোলাৰ সিস্টেমৰ লগতো আপোনালোকে ইনভাৰ্টাৰ যদি থাকে সেই হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিমান সময় আপোনালোকৰ চাৰ্জ থাকিব সিমান সময় বেকআপ পাব আৰু এটা প্ৰশ্ন মানুহৰ মনলৈ আহে যে অন গ্ৰিড সিস্টেম লগলে আমাৰ মেইনটেনেন্স কি থাকিব বা কেনেকুৱা কি ধৰণৰ খৰচ হ'ব আগলে সেই ক্ষেত্ৰত ক'বলৈ বিচাৰিম যে অন গ্ৰিড সিস্টেম লগলে আপোনাৰ বিশেষ কোনো ধৰণৰ মেইনটেনেন্স নাথাকে তাত কেৱল আপোনালোকৰ 2-3 মাহৰ মূৰে মূৰে যি আপোনালোকৰ পেনেল থাকিব তাত ভাল ধৰণে পানী আৰু ওয়াইপাৰ জৰিয়তে সফা কৰি ৰাখিলে আপোনালোকৰ যিখিনি পাৱাৰ এফিচিয়েন্সি সেইখিনি ভালকে আপোনালোকে পাই থাকিব বা তাত যাতে ধুলি বাখতি যদি বহুত দিন যদি সফা নকৰে তেতিয়া পাৱাৰ এফিচিয়েন্সিটো আপোনালোকৰ পাৱাৰটো কমকে জেনাৰেট হ'ব সেই কাৰণে হগনাই আপোনালোকে হেতু যিমান পাৰে ওয়াচ কৰি থাকিলে মানে তেতিয়া আপোনালোকৰ তাত পাৱাৰ জেনাৰেশনটো ভাল হ'ব সোলাৰ সিস্টেম এটা লোৱাৰ পিছত মানুহৰ আৰু এটা কথা মনলৈ আহে যে ই কিমান দিনলৈকে চলি থাকিব বা ইয়াৰ লাইফটো কিমান দিনীয়া সেই ক্ষেত্ৰত ক'বলৈ বিচাৰিম যে ভাল কোৱালিটি যদি আপোনালোকে সোলাৰ পেনেল লয় ই 25 বছৰলৈকে তাৰ পাৱাৰ এফিচিয়েন্সিটো হি বনাই ৰাখিব মানে হিমান দিনলৈকে আপোনালোকৰ পাৱাৰটো ভাল ধৰণে জেনাৰেট কৰিব তাৰ পিছতো আপোনালোকৰ পাৱাৰটো জেনাৰেট কৰিব কিন্তু তাৰ এফিচিয়েন্সিটো কমি আহিব যেনেকৈ নতুন অৱস্থাত যদি হি 80% কাম কৰিছে তাৰ পৰা লাহে লাহে তাৰ 70% বা তেনেকৈ তাৰ পাৱাৰ জেনাৰেশন কেপাসিটিটো লাহে লাহে কমি আহিব সেই ধৰণে আপোনালোকে এতিয়া 2 কিলোৱাট সিস্টেমটো ললে আপোনালোকে বছৰি 20000 মান টকা আপোনালোকৰ বিজুলী ৰাহি কৰিব পাৰিব এই ধৰণে যদি 3 কিলোৱাট সিস্টেমটো লয় আপোনালোকে বছৰি 30000 মান টকা আপোনাৰ বিজুলী ৰাহি কৰিব পাৰিব যিখিনি আপোনালোকৰ ইনভেষ্টমেন্ট আছিল সেইখিনি আপোনালোকৰ 2-3 বছৰতে ৰিকভাৰ হৈ যাব আৰু তাৰ পিছত আপোনালোকে বিনামূলীয়া বিজুলী লাইফ লং পাই থাকিব এতিয়া যদি আপোনালোকে অন গ্ৰিড সোলাৰ সিস্টেম এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ কি ডকুমেন্ট প্ৰয়োজন হ'ব প্ৰথমে আপোনালোকৰ লাগিব ইলেক্ট্ৰিচিটি বিল বা আপোনালোকৰ কনজিউমাৰ নাম্বাৰ আৰু আপোনালোকৰ বেংক একাউণ্টৰ পাছবুক আৰু আধাৰ কাৰ্ড পান কাৰ্ড আৰু আপোনালোকৰ বেংক একাউণ্টৰ হৈতে লিংক থকা ইমেইল এড্ৰেছ সেইখিনি ডকুমেন্ট হলেই বা সেইখিনি তথ্য হলেই মানে আপোনালোকে PM সূৰ্য ঘৰ যোজনাৰ অনলাইন এপ্লাই কৰিব পাৰিব তো আজি এই ভিডিওটো ইমানতে সামৰিছো যদিহে আপোনালোকৰ আৰু কিবা তথ্য জানিবলগীয়া আছে তেনেহলে আমাৰ হৈতে যোগাযোগ কৰিব পাৰে